মই আপোনালোকক জনাবলৈ পাই সঁচাকৈয়ে আনন্দিত যে অহা 15 তাৰিখে চতুৰ্থ শ্ৰেণীৰ বাবে আমি অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ব আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব যে আমাৰ যদি চৰকাৰ আহে মই অলপ বেছিকৈ কৈছিলো যে গন্তি কৰি কৰি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কংগ্ৰেছ দলে মোক হাঁহিছিলে আৰু আমাৰ দলৰ ভিতৰতো চিন্তা আছিল যে হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি কিয় কলে আমাৰ দলটো পিছত বিপদত পৰিব কিন্তু আজি আমি 1 লাখ নিযুক্তিৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আমি নিজৰ প্ৰতিশ্ৰুতি নিজেই ভংগ কৰিলো মোৰ লক্ষ্য ইয়াৰ পৰা আমি থমকি ৰব নালাগিব অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছো বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছো যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম